মানে এইটো অসমত এটা কিবা কাৰণত পৰম্পৰা হিচাপে চলি আছিল, কিন্তু ভাৰতবৰ্ষৰ অন্য ৰাজ্যত বা পৃথিৱীৰো অন্য দেশত এনেকুৱা পৰীক্ষাত এনেকুৱা স্থান দিয়া বা ৰেংক দিয়া এনেকুৱা কোনো নীতি নিয়ম নাই। আৰু ৰেংকটোৰ পৰা বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ একো লাভ নহয়, কাৰণ ৰেংক পালেই ক'ৰবাত এডমিশ্যন পাব এনেকুৱা কথা নহয়। গতিকে হায়াৰ ছেকেণ্ডেৰীৰ পাছত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা হয়, JEE হয়, NEET হয়, লৰ কাৰণে এডমিশ্যন ক্লেট পৰীক্ষা হয়, বা ইউনিভাৰ্চিটিৰ কাৰণে আজিকালি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট হয়। গতিকে বেলেগ বেলেগ পৰীক্ষা দিহে তেওঁলোকে এডমিশ্যন ল'ব লাগে। এতেকে ইয়াত আমি সকলো ছাত্ৰ ছাত্ৰীক একে শাৰীতে ৰাখি তেওঁলোকৰ পাছ ফেইল আৰু আমি ডিভিজনটো দিছোঁ। আৰু সেইটো কাউন্সিলে এইবাৰ সিদ্ধান্ত লৈছে ৰেংক নাথাকে, সেইকাৰণে ৰেংক থকা নাই।